বৰ্তা আহিছে কাছমাৰি পৰা। বৰ্তা ঘৰটো আমাৰ ঘৰৰ বাৰী কিনাৰতে আছে, কিন্তু ভায়েকৰ ছোৱালী এজনী ঘৰত থাকে। আমাৰ বৰ্তাই বহুত সহায় কৰিলে। হ'ব সামৰিলোঁ। নমস্কাৰ নমস্কাৰ নমস্কাৰ। সেই গোহালিত থকা সেই গোবৰখিনিহে চাফ চিকুণ কৰি লৈছোঁ। এইটো কাৰণে চাফ চিকুণ কৰিছোঁ সোনকালে। গৰুবিলাকে কি কয় ইফালে সিফালে যায় নহয়, সেই নিজৰ গোবৰখিনিকে গছকি ফেনেকি মানে গোটেই একদম বেয়া কৰি পেলায়। কথাটো সেইটো। আৰু এইখিনিত অলপ সময় পিছতে মই বাৰীলৈ যাম, তাত দি দিমগৈ, খেতিত দি দিমগৈ। অঁ 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 ঘৰলৈ যায়। অঁ কি হ'ব আজিৰ দিনটোত মই কি কৰিম এইখিনি আপোনালোকক ভিডিঅ' মাধ্যমেৰে দেখুৱাম, একদম সাধাৰণ সহজ সৰলকৈ। অকল এটা কামেই নহয়, 12 বিংকৰ কাম ঘৰখনৰ। শুই উঠাৰ পৰা শান্তিয়ে নাই। দা ধাৰ দি আছিলোঁ, সেয়া 3খন দা ধাৰ দিলোঁ, আৰু কলম কটাৰী 2খন আছে, এই 2খন দিমগৈ এতিয়া গৈ। এতিয়া মই বাগানলৈ আহি মটৰটো অন কৰিলোঁহি, ৰাতিপুৱাই কৰিলোঁহি, একদম শুই উঠি এন্ধাই মুন্ধাই কৰিলোঁহি। আকৌ এবাৰ আহিছোঁ, এটা বেলেগ জেগাত পানী দি আছিলোঁ, তাৰ পৰা কানেকশ্যনবোৰ খুলি এটা নতুন জেগাত আকৌ পানী দিছোঁ। হাগিবলৈ বেয়া নালাগে, মানে লেট্ৰিন কৰিবলৈ বেয়া নালাগে। লেট্ৰিনটো কৰি দিয়াৰ পিছত একদম গাটো ফ্ৰী ফ্ৰী লাগি যায়। কিন্তু গা ধোৱা কাৰণ এটা থাকে নহয়, কথা এটা থাকে নহয়, গা ধুব লাগে নহয়। দেখিছে পুখুৰী পানী কিমান ঠাণ্ডা। গোটেই 2024 চনটো পুখুৰী পানীয়ে গা ধুইছোঁ, 23 চনতো গা ধুইছোঁ পাৰে। কেতিয়াবা মটৰ লগাই ধুব টিউবৱেলত। ইয়াতে মানে লৰালৰি হয় ফটাফট, কাৰেণ্টৰ কথা নাই একো, মুঠতে বাল্টিংটো ঘাউকৈ ঢালি আৰু ধুলেই হ'ল। মই চোলা পেন অলপ তিয়াই থৈছোঁ, এইখিনি ধুই লওঁ, ৰ'দত মেলোঁ, গাটো তিয়াওঁ, হ'ব। অঁ যাওক। এতিয়া সকাম এটাও আছে আমাৰ গাঁৱতে। এতিয়া সকামলৈকে যায় নাই, আমাক কামতে সহায় কৰে নে, কিন্তু মই পইচা দি পঠিয়াইছোঁ দেই। 9:49 এতিয়া। বৰ্তাক সান্দহগুৰি জলপান এটা মই খুৱাই ল'লোঁ। আৰু আমাৰ ঘৰ ৰাতিপুৱাৰ ভাত সদায় প্ৰায়ে, কেতিয়াবাতো অলপ সোনকালে হয় বাৰু, 10টা বজাৰ পিছতেই, মানে 12টা বজাৰ আগত ভাত খাবলৈ পাওঁ। আৰু বৰ্তা ভাত নোখোৱাকৈ আহিছোঁ বুলি কৈছে, আমাৰ ঘৰতে খাব। ৰাতিপুৱা খুৱাব লাগিব, দুপৰীয়াও খুৱাব লাগিব, জলপান এটা খুৱাই লৈছোঁ। বৰ্তা আহিছে কাছমাৰি পৰা। বৰ্তা ঘৰটো আমাৰ ঘৰৰ বাৰী কিনাৰতে আছে, কিন্তু ভায়েকৰ ছোৱালী এজনী ঘৰত থাকে। মাকো ঘৰত নাই। এতিয়া আমি দুইটাই সময় হ'লগৈ 10:55। এইফালে যাব পাৰিম, এই ইমানখিনি বাঁহ চক, এইফালে আছে, এইফালে আছে, এইফালে আৰু উলিয়াবলৈ আছে, আৰু কাটিবলৈ আছেই। ঘৰত বাঁহ থাকিলে চিন্তাই নাই। এতিয়া এইবোৰ আনৰ ঘৰৰ পৰা যদি কিনিলোহেঁতেন নহয়, পক গৰম হৈ গ'লহেঁতেন। দেই এইবিলাক আমাক চব ককাহঁতে ৰোৱা, ককাহঁতে ৰুই থলে বুলিহে এতিয়া আমি আজাদিকে কৰি আছোঁ। মূৰত খাটাংকৈ মাৰিছোঁ বাঁহে, আঙুলি কেনেকুৱা অৱস্থা দেখিছে, কেনেকুৱা হৈ গৈছে। 11টা বাজিবলৈ অলপ সময় আছে, ভাত হোৱা নাই। অঁ
অঁ মই আহিছিলোঁ সেই বাগানলৈ ৰাতিপুৱা অলপমান মাৰ লগত তৰ্কাতৰ্কি হ'ল দেই মই নাই হোৱা বুলি নকওঁ মই আপোনালোকক সেইখিনি সময়তে কৈছিলোঁ যে কিমান সময় আছিলে ৰাতিপুৱা ঘৰলৈ গ'লোঁ দুইটাই বৰ্তাই মই ভাত খাবলৈ বুলি বৰ্তাক আহিয়ে অহাৰ পিছতে মই সান্দহগুৰি জলপান কেইটামান দিলোঁ তাৰপিছত কি হ'ল বাঁহ চাহ কাটি আছিলোঁ ঘৰলৈ গ'লোঁ ভাত খাবলৈ ভাত হোৱা নাই মায়ে কৈছে ভাত বনাইছোঁহে বোলে উঠিলে খং মানুহটো আছে ঘৰত কাম কৰা মানুহটো আকৌ যদি ভাত এতিয়া বনাইছেহে 11টা বাজিবলৈ মানে আৰু 4 মিনিট নে কেইমিনিট আছিলে আৰু খং আৰু মুঠতে মাৰ লগত গোটেই টকাটকি আৰু ঢেৰ বেয়া কথা কোৱা নাই যেনিবা তথাপি বেয়াকৈ কৈছোঁ এই কেলা চুদু ভাই এইবিলাক আৰু ঢেৰ কিবা কিবি কোৱা নাই এই বাকী শব্দবোৰ ব্যৱহাৰ কৈছোঁ আৰু মই কোৱাটো কৈছোঁ আৰু তাৰপিছত 1:25 মটৰটো অন কৰিছোঁ এতিয়া 2 ঘণ্টামান পানী দিম আকৌ বন্ধ কৰিম আকৌ 2 ঘণ্টা পানী দিম আকৌ বন্ধ কৰিম এনেকৈ লগাই থাকিম এতিয়া আমাৰ এইফালে বৰ্তাই জেওৰা খুঁটি বনালে দেখিছে কিছুমানবিলাক মানে এনেকুৱা বাঁহ আমি গোটেইডাল গোটাই উলিয়াব নোৱাৰোঁ চেও দি উলিয়াবলগীয়া হৈছিলে সেই চেও দিয়া বাঁহখিনি এতিয়া সেই বৰ্তাই খুঁটি বনাইছে আৰু অলপ বাঁহ উলিয়াবলৈ আছে যথেষ্টখিনি বাঁহ উলিয়ালোঁ বাৰু দেই মই এনেই কামুৰিলে দেই কাৰোবাৰ কুকুৰে কামুৰিলে হ'ব গ'লওঁ পাপা শুই আছে এই বাঁহজোপাৰ পৰা যথেষ্ট বাঁহ কাটিলোঁ যথেষ্ট এইখিনিৰ পৰাই কাটি আছোঁ দেই এইখিনিৰ পৰাই কাটি আছোঁ এইডোখৰ পৰাই বহুত ডাঠ আছিলে বহুত মুকলি কৰি দিলোঁ সেইফালে 20টা আছে এইফালে কিমান সেইফালে 20টা আছে এইফালে মোৰ তাত 35টামান বাঁহ কাটিলোঁ টোটেল আমাৰ বৰ্তাই বহুত সহায় কৰিলে হ'ব সামৰিলোঁ